নমস্কাৰ বন্ধুসকল, মেডিলাইফ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেডিলাইফ নিউজত আমি স্বাস্থ্য, শিক্ষা লগতে জ্যোতিষশাস্ত্ৰৰ ওপৰত আমি বিভিন্ন তথ্যমূলক ভিডিঅ' প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ বিষয়টো আমি আলোচনা কৰিম যে লক্ষ্মীৰ আৱাস বা লক্ষ্মী কেনে ঘৰত থাকে বা কোন ঘৰত লক্ষ্মীৰ সদায় বিৰাজমান হয় আৰু কোন ঘৰত লক্ষ্মী বিৰাজমান নহয়। বন্ধুসকল, আমাৰ ধৰ্মতত্ত্ববিলাকত লক্ষ্মী আগমন বা লক্ষ্মীৰ আৱাসস্থলীৰ বিষয়ে বিভিন্ন বৰ্ণনা আছে। যি ঘৰত অন্ন বা আহাৰৰ পৰিপূৰ্ণ হৈ থাকে, যি ঘৰত কেতিয়াও অন্ন বা খাদ্য সামগ্ৰী থাকে, সেই ঘৰত লক্ষ্মীৰ সদায় বিৰাজমান থাকে। যি ঘৰত স্বামী আৰু স্ত্ৰীৰ মাজত কণ্ডল নাথাকে, স্বামী স্ত্ৰীৰ যি মিলন, স্বামী স্ত্ৰীৰ মাজত যি পৰম আত্মিক সম্বন্ধ বিৰাজমান থাকে, সেই ঘৰত লক্ষ্মীৰ আগমন 100% থাকে। যি ঘৰত মূৰ্খ ব্যক্তিৰ আদৰ নাথাকে বা যি ঘৰত মূৰ্খ ব্যক্তিক ঘৰ পৰিচালনা দিয়া নহয়, সেই ঘৰত লক্ষ্মী দেৱীয়ে স্বয়ং আহি বিৰাজমান কৰে। স্বামী স্ত্ৰীৰ কণ্ডলেই হওক বা অন্নৰ অভাৱেই হওক বা মূৰ্খ ব্যক্তিৰ যি ঘৰখনৰ মূল দায়িত্ব পালন কৰাই হওক, এই কৰ্মৰ ফলত সেইখন ঘৰত লক্ষ্মী দেৱীৰ স্থান আঁতৰি যায় আৰু সেই ঘৰত দৰিদ্ৰতা, কণ্ডল আৰু অশান্তিময় পৰিৱেশত বিৰাজমান কৰে। দুখৰ সংখ্যাই ঘৰখনক এক অন্ধকাৰময় পৰিৱেশলৈ লৈ যায়। গতিকে বন্ধুসকল, আপোনালোকে নিশ্চয় ঘৰখনত এক সুন্দৰ আৰু লক্ষ্মীৰ আৱাসন, লক্ষ্মীৰ অৱস্থান কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় এই কথাত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন।